তো মোৰ পিছফালে আপোনালোকে এটা ঘৰ দেখিছে আৰু এইটো এটা সাধাৰণ ঘৰ নহয়, এইটো এটা বিশেষ ঘৰ। আৰু বহুতে হয়তো এটা কথা জানে আৰু বহুতে নাজানে যে আমাৰ মৰমৰ জুবিন দাই তামোলপুৰত থাকি মেট্ৰিক পাছ কৰিছিল। তামোলপুৰতে ক্লাছ 9-10 পঢ়ি ইয়াতে মেট্ৰিক পাছ কৰিছিল। এই ঘটনাটো হৈছে তামোলপুৰত পঢ়া সময়ৰ। তেতিয়া মই দুজনী গাৰ্লফ্ৰেণ্ড আছিলে, এজনী ৰুণজুন, এজনী জোনমণি। আৰু তামোলপুৰত থকা সময়খিনিত তেখেতে এইটো ঘৰতে আছিল। গতিকে এইটো ঘৰৰ লগত জড়িত হৈ আছে জুবিন দাৰ শৈশৱৰ স্মৃতি। গতিকে এই ঘৰটো আজি আমাৰ তামোলপুৰৰ যিবিলাক জুবিন অনুৰাগী আছে তেওঁলোকে চাফ চিকুণ কৰিছে আৰু সন্ধিয়া ইয়াতে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হ'ব। আৰু এই ঘৰটো আপোনালোকক মই একদম ভালকৈ দেখাই আছোঁ। জুবিন দাৰ দেউতাকে যেতিয়া চাকৰি সূত্ৰে বিজনীৰ পৰা তামোলপুৰলৈ ট্ৰেন্সফাৰ হৈ আহিছিল তেতিয়া এই ঘৰটোতে পাৰ হৈছিল আমাৰ মৰমৰ জুবিন দাৰ শৈশৱকাল। ইয়াতে তেখেতে ক্লাছ 9 আৰু 10 শিক্ষা গ্ৰহণ কৰি তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰিছিল। আৰু এইখিনি জেগাতে হয়তো আমাৰ জুবিন দাই নিজৰ ক্লাছ 9 আৰু 10 সময়খিনি পাৰ কৰিছিল। এই গছজোপা এতিয়াও আছে আৰু সন্মুখত এজোপা বকুল গছ আছিল, য'ত আমাৰ জুবিন দাই বকুল গছজোপাৰ ওপৰত উঠি কিতাপ পঢ়িছিল বুলিও তেওঁৰ লগ বন্ধুৱে আমাক জনাইছে। আৰু আমাৰ জুবিন দাই এই ঘৰটোতে থাকি মোৰ সমান বয়সত তামোলপুৰৰ হাই ছেকেণ্ডাৰী স্কুলত পঢ়িছিল আৰু ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছিল। আৰু এইটো ঘৰতে আমাৰ জুবিন দাই সৰুতে আছিল। আজি ৰাতিপুৱাৰ পৰা একদম জেচিবি লগাই জুবিন দা থকা ঘৰখনৰ সন্মুখখিনি পূৰা চাফা কৰি থকা হৈছে। আৰু গধূলি ইয়াতে জুবিন দাৰ ক্লাছমেটসকল লগতে তেখেতৰ শিক্ষাগুৰুসকল ইয়াতে আহিব। তেখেতক একেলগে সকলোৱে আমি শ্ৰদ্ধাঞ্জলি জনাম। আৰু যিটো ঘৰত জুবিন দাৰ শৈশৱ পাৰ হৈছে সেই ঘৰটো আমি তামোলপুৰবাসীয়ে সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা চলাম। আৰু গুৱাহাটীত আজি জনসমুদ্ৰৰ সৃষ্টি হৈছে, কিন্তু আনফালে অসমৰ সকলো ঠাইতে চাওক এনেকুৱা ধৰণৰ পৰিৱেশ, সকলো দোকান পোহাৰ বন্ধ। এনেকুৱা লাগিছে যেন সকলোতে একদম লকডাউন চলিছে। জুবিন দাৰ কাৰণে সকলোৱে নিজৰ কাম কাজ এৰি সকলোৱে জুবিন দাক শেষবাৰৰ কাৰণে চাবলৈ গুৱাহাটীলৈ ঢাপলি মেলিছে। যিটো ৰাস্তাত নেকি এনি টাইম গাড়ী মটৰ চলি থাকে, আজি সেই ৰাস্তাটো চাওক আপোনালোকে একদম খালী। যিসকলে পাৰিছে তেওঁলোকে গুৱাহাটীলৈ গৈছে আৰু যিসকলে গুৱাহাটীলৈ যাব পৰা নাই তেওঁলোকে সকলোৱে মোবাইলত বা টিভিত আমাৰ মৰমৰ জুবিন দাক চাই আছে। আৰু এইখন হৈছে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খনৰ পৰাই আমাৰ মৰমৰ জুবিন দাই মেট্ৰিক পাছ কৰিছিল। আৰু মই নিজে গৌৰৱ অনুভৱ কৰোঁ, কাৰণ ময়ো এইখন বিদ্যালয়ত পঢ়ি ইয়াৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ। মানে জুবিন দাই পঢ়া স্কুলখনৰ পৰা মই নিজে হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ। আৰু জুবিন দাই বহুকেইখন ষ্টেজ প্ৰগ্ৰামত তেওঁ তামোলপুৰৰ কথা বহুতবাৰ উল্লেখ কৰিছে। এই ঘটনাটো হৈছে তামোলপুৰত পঢ়া সময়ৰ। তেতিয়া মই দুজনী গাৰ্লফ্ৰেণ্ড আছিলে, এজনী ৰুণজুন, এজনী জোনমণি। আৰু একেলগে পঢ়োঁ। চখে জোনমণি ৰুণজুনক লৈ লিখিছোঁ। আৰু আপোনালোকে জানে যে জুবিন দা আমাৰ তামোলপুৰতে কেইবছৰমান আছিল, ইয়াতে পঢ়ি মেট্ৰিক পাছ কৰিছিল। আৰু সেইকাৰণে দিনৰ ঘৰটো আপোনালোকক দেখালোৱে, আজি চাফ চিকুণ চলি আছিল। আৰু এতিয়া জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে আৰু অৰুবাতা আৰু মই তাতে যাই আছোঁ এতিয়া বৰ্তমান। আৰু আপোনালোকক দেখাম তাতে কি কি হয় বা কি কি কৰা যায়। সঁচাকৈ খুব এটা দুখৰ বিষয়, যিটো ঘৰত আমাৰ মৰমৰ জুবিন দাই নিজৰ শৈশৱকাল পাৰ কৰিছিল। সপোনতো ভবা নাছিলোঁ যে এনেকুৱা দিন এটা আহিব য'ত তেখেতৰ শৈশৱৰ স্মৃতি জড়িত হৈ আছে। সেই ঘৰৰ সন্মুখতে এদিন আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব লাগিব। কি ক'ম আৰু, মনত বহুত দুখ ভৰি আছে, কিন্তু তথাপিও সপোনত ভবা নাছিলোঁ যে এনেকুৱা দিন এটা আহিব। আৰু এনেকৈ আজি গোটেই তামোলপুৰবাসী ৰাইজ ওলাই আহিছে আমাৰ মৰমৰ অতিকৈ চেনেহৰ অসমৰ হিয়াৰ আমঠু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু অকল ইয়াতে বুলি নহয়, আমাৰ তামোলপুৰৰ প্ৰতিটো চকতে, প্ৰতিখন দোকানতে আৰু প্ৰতিখন ঘৰতে জুবিন দাক সকলোৱে মনত পেলাই তেওঁৰ বাবে কান্দি আছে, তেওঁৰ বাবে শোকাকুল হৈ গৈছে। আৰু সকলোৱে তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জনাই আছে। সঁচাকৈ বিশ্বাস কৰিবলৈ খুব টান হৈছে, ধুমুহাৰ সতে নাচি ভাল পোৱা মানুহজন আজি আমাৰ মাজত নাই। তেখেতে গীতত কৈছিল, আকাশে গাতে ল'বলৈ মন, সাগৰ তলিত শুবলৈ মন। কিন্তু সঁচাকৈ আজি তেখেতে সাগৰ তলিত শুই আমাক সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু তেওঁ মানুহজনহে আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ যিখিনি সৃষ্টি, তেখেতৰ গীত, তেখেতৰ চিনেমা, তেখেতৰ অভিনয় সদায় আমাৰ মাজত থাকিব। তামোলপুৰীয়া ৰাইজেও এইজনা মহান শিল্পী, তেখেতৰ বুদ্ধি আত্মাৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে এই আই মাতৃ বাপ মণ্ডল সকলো যুৱক যুৱতীয়ে আমাৰ জ্যেষ্ঠসকল সকলোৱে লগ লাগি এই তামোলপুৰত তেওঁৰ যি বাসগৃহ, সেই বাসগৃহত সমবেত হৈছেহি। আমি
আমাৰ এই ইয়াত যেতিয়া আছিল যে ইয়াত থাকোঁতেও তাৰমানে ইয়াতে গছ এইডাল নাই ইয়াতে এডাল বকুল গছ আছিলে সেই বকুল গছত তেওঁ মানে ওপৰত উঠি তাত কিতাপ লৈ গৈ তেওঁ মানে পঢ়িছিল তেনেকুৱা আছিল আমাৰ বিদ্যালয়ৰ প্ৰতি তেওঁৰ কিন্তু যথেষ্ট এক মানে অতি আন্তৰিকতা থকা বুলি আমি এইকাৰণে কৈছোঁ যে আমি যেতিয়া এলামনাই মিটত তেওঁক আমন্ত্ৰণ কৰিব যাওঁ তেওঁ না বুলি একো মানে মোৰ চাওঁ দিয়ক অসুবিধা হ'ব পাৰে এনেধৰণৰ শব্দ নাই হ'ব মই যাম গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে তেওঁ আমাৰ বিদ্যালয়ৰ সময়মতে তেওঁ আহিও ওলাইছে গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ বিদ্যালয়ৰ পৰা যেতিয়া যাব আমাৰ এই অঞ্চলৰ পৰা যেতিয়া যাব নিঃসন্দেহে মানে অন্য মানুহতকৈ আমাৰ অলপ এই ব্যথাটো বা এই শোক অলপ আমি বেছি অনুভৱ কৰিমেই আৰু আজি বিদ্যালয় ছুটিৰ পিছত আমাৰ ঘৰলৈ বুলি কৈছিল চৰকাৰী আৱাসটোলৈ আহিবা এই কোৱাৰ্টাৰটোলৈ এইটো কোৱাৰ্টাৰলৈ আমাক মাতিছিল আৰু আমি 3জন আহিছিলোঁ আৰু ইয়াত যে এইখন এই কলা দৰ্জাখন যে আছে এই প্ৰথম ঘৰটো এইটো আছিল ড্ৰয়িং ৰুম তেতিয়া সি ক'লে যে মোৰ এখন কীবৰ্ড আছে তোমালোকৰ নহ'লে নাটকৰ মিউজিকখিনি মই দি দিম দিয়া আমাৰ ভালেই পালোঁ আমাৰ তেতিয়া কীবৰ্ডটো অকল্পনীয় বস্তু আমি দেখাই নাই টাউনত নাছিলে তাৰপিছত সিও ভাল পালে আৰু সেই নাটকখনৰ মিউজিকখিনি এখন 1.5 ফুটমান দীঘল কীবৰ্ড আছিলে জুবিনৰ এই জুবিনে দিছিলে আৰু সম্ভৱতঃ এই যে সংগীত পৰিচালক জুবিন গাৰ্গ সেইটো প্ৰথম আত্মপ্ৰকাশ আছিলে জুবিনৰ